টেঙাখাত শাখা সাহিত্য সভাই পূৰ্বৰে পৰা টেঙাখাত অঞ্চলৰ বিভিন্ন সাহিত্য সংস্কৃতিৰ দিশত কাম কৰি আহিছে। আমিও বহু সময়ত শাখা সাহিত্য সভাৰ লগত টেঙাখাত শাখা সাহিত্য সভাৰ লগত কাম কাজ কৰিছোঁ। গতিকে শাখা সাহিত্য সভাই যিখিনি কাম কাজ কৰি আহিছে সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া, আৰু আহি থকা দিনবিলাকত আৰু বহু কৰিবলগীয়াও আছে। গতিকে কৰিবৰ কাৰণেও নিশ্চয় চেষ্টা কৰিব। গতিকে যি অধিৱেশনখনি সফল হওক তাক কামনা কৰিছোঁ। আৰু এই অধিৱেশনখনিয়ে হয়তো আজি বিগত কাৰ্যনিৰ্বাহৰ কাৰণে এটা পূৰ্ণাংগ সমিতি গঠন কৰিব। এই সমিতিখনলৈও মই সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ শাখা সাহিত্য সভা বা অসম সাহিত্য সভাই যে সমাজত বা জাতিটোৰ কাৰণে যি ধৰণে কাম কাজ কৰি গৈছে, গতিকে আমিও ছাত্ৰ সন্থাই সাহিত্য সভাৰ কাম কাজখিনি আমি অনুকৰণ কৰোঁ বা সাহিত্য সভাৰ লগত আমি একেলগে কাম কাজ কৰোঁ। গতিকে শ্ৰদ্ধা শিক্ষাগুৰুসকল থাকে, সাহিত্য সভাত বিশিষ্ট ব্যক্তিসকল থাকে, তেখেতসকলে আচলতে ছাত্ৰ সন্থা কেনেকৈ আগুৱাই নিব লাগিব আমাক পৰামৰ্শ দিয়ে। তেখেতসকলৰ পৰামৰ্শ মতে আমি বহু সময়ত কাম কাজ কৰি গৈছোঁ। গতিকে আমিও টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই হওক বা সদৌ অসম ছাত্ৰ সন্থাই মই ইয়াৰ পৰা এটাই কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে প্ৰতিগৰাকী ইয়াত থকা নৱস্য ব্যক্তিসকল আছে, শ্ৰদ্ধা শিক্ষাগুৰুসকল আছে। গতিকে টেঙাখাত অঞ্চলটো আগুৱাই নিবৰ কাৰণে, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ। আৰু শাখা সাহিত্য সভাৰ লগত আমি থাকি সদায় একেলগে কাম কাজ কৰি যাম এটা মহান জাতীয় অনুষ্ঠান সাহিত্য সভা। গতিকে সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি একেলগে কাম কাজ কৰিব পাৰিম, কাৰণ এই দুয়োটা সংগঠনৰে কোনো ৰাজনৈতিকভাৱে প্ৰভাৱ নাথাকে। গতিকে অৰাজনৈতিক হিচাপে আমি সদায় কাম কাজ কৰি যাম। গতিকে এইখিনি কথাকে মই আপোনালোকৰ আগত কৈছোঁ। আৰু পুনৰবাৰ এই অধিৱেশনখনি সফল হওক তাকে কামনা কৰিছোঁ। আৰু পুনৰ নতুনকৈ গঠন হ'বলগীয়া সমিতিখনলৈ শুভেচ্ছা প্ৰদান কৰি প্ৰতিগৰাকী ইয়াত থকা শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আশীৰ্বাদ আৰু পৰামৰ্শ বিচাৰিছোঁ। আহি থকা দিনবিলাকত যাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল, নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আকৰ্ষিত কৰি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ পৰা পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিছোঁ। শেষত এটা কথা মই ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত আমাৰ যি মাতৃভাষা অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে যদিও এই ভাষাখন কিন্তু এই ভাষা বৰ্তমান সংকটৰ গৰাত আছে। এই ভাষাক উদ্ধাৰ কৰিবৰ কাৰণে সাহিত্য সভায়ো যেনেধৰণে কাম কাজ কৰিব লাগিছিল বা সদৌ অসম ছাত্ৰ সন্থায়ো আমি যেনেধৰণে কাম কাজ কৰিব লাগিছিল, হয়তো আমি বহু ক্ষেত্ৰত বিফল হৈছোঁ। গতিকে আমি কেনেকৈ কাম কাজ কৰি গ'লে আমাৰ গ্ৰাম্য অঞ্চলত থকা যি আমাৰ অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ হওক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ সতি সন্ততিক আমি আমাৰ নিজৰ ভাষাটো কেনেকৈ শিকাম, আমাৰ ভাষাটো কেনেকৈ উচ্চাৰণ কৰিব, এই গোটেই বিষয়কেইটাৰ ওপৰত যাতে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে হয়তো আমি প্ৰথমে নিজৰ টেঙাখাত অঞ্চলতে আমি হয়তো কিছু কাম কাজ কৰিব লাগিব। গতিকে বৰ্তমান সময়ত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে যদিও এই ভাষা সংকটৰ গৰাত আছে। আমি নিজে আমাৰ নিজৰ সতি সন্ততিক হয়তো নিজৰ ভাষাটো কোৱাৰ পৰা আমি আঁতৰাই ৰাখিছোঁ, হয়তো তেনেকুৱা আমি বহু সময়ত দেখিবলৈ পাইছোঁ। গতিকে এই কথাখিনি হয়তো এদিন হয়তো আমাৰ নিজৰ জাতিটোৰ কাৰণে বিপদ আহি পৰিব, হয়তো নিজৰ জাতিটো হেৰাই যাব। আমাৰ যদি নিজৰ ভাষাটো নাথাকিব, জাতিটো হেৰাই যাব। জাতিটো হেৰাই যোৱাৰ লগে লগে আমাৰ সাহিত্য সভাৰ দৰে এটা অনুষ্ঠান হেৰাই যাব, সদৌ অসম ছাত্ৰ সন্থা হয়তো হেৰাই যাব। গতিকে এনেকুৱা বহু কথাই আমাৰ ছাত্ৰ প্ৰতিনিধি হিচাপে বহু চিন্তিত কৰি তোলে। গতিকে আমি আশা ৰাখিছোঁ ইয়াত যথেষ্টখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে যে আমাৰ নিজৰ মুখৰ ভাষাটো আমি বচাই ৰাখিবৰ কাৰণে আমি নিজৰ অঞ্চলটোত তেনেধৰণৰ কাৰ্যসূচী কৰিব পাৰোঁ নেকি, বা আমি কাম কাজ কৰিব পাৰোঁ নেকি, তাৰ কাৰণে আপোনালোকৰ পৰা আমি পৰামৰ্শ বিচাৰিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থায়ো বহু ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। গতিকে তাৰ উপৰি আপোনালোকৰ যদি আজি নিশ্চয় পৰামৰ্শসমূহ পাওঁ, ইয়াৰ পৰা গৈ মই নিশ্চয় এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।